বৰ্তমান ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ হিষ্ট্ৰীৰ 26 তাৰিখে যিটো এক্সাম আছে সেই এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ইয়াতে মই যিকেইটা প্ৰশ্ন লৈছোঁ গোটেইখিনি প্ৰশ্ন প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ওপৰত এনালাইচিছ কৰি লোৱা হৈছে। গতিকে ইয়াতে যিমানবোৰ প্ৰশ্ন আছে তোমালোকে যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াৰে পৰা তোমালোকে মেক্সিমাম প্ৰশ্ন এজ ইট ইজ তোমালোকে 26 তাৰিখে দেখিবলৈ পাবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা যিমানখিনি প্ৰশ্ন আছে ইয়াতে তোমাৰ একেবাৰে শেষত আমি MCQ আৰু 1 মাৰ্কৰ কুৱেশ্যনো চাম যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে গোটেইখিনি আমি চাম। আৰু তোমালোকে এইবোৰ ইগন'ৰ নকৰি তোমালোকে প্ৰেক্টিছ কৰিবা, কাৰণ ইয়াৰে প্ৰশ্নবোৰ বহুতো ইম্পৰ্টেণ্ট হয় আৰু তোমালোকক মই প্ৰথমতে কৈছোঁ যে এইবোৰ এনালিটিকেল হয়। ঠিক আছে, মই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চাই তাৰপিছত মই এইকেইটা প্ৰশ্ন বাছনি কৰিছোঁ। ঠিক আছে, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এটা কথা সদায় মনত ৰাখিবা, নলেজ কেতিয়াও পেলনীয়া বস্তু নহয়। ঠিক আছে, নলেজ কেতিয়াও বৰ্জনীয় বস্তু নহয়। তুমি প্ৰেক্টিছ কৰিলে তোমাৰ যিমানখিনি নলেজ বাঢ়িব সেইখিনি নলেজ তোমাৰ কামত লাগিবই লাগিব। ঠিক আছে, কাৰণ তোমাৰ নলেজ এনেকুৱা এটা বস্তু যিটো তোমাৰ গোটেই জীৱন তোমাক কি কৰিব, হেল্প কৰিব। ঠিক আছে, গতিকে তোমালোকে নিগেটিভিটি কেতিয়াও আনিব নালাগে। এইখিনি চোৱা, ভালদৰে প্ৰেক্টিছ কৰা এইবোৰ প্ৰশ্ন। আৰু যদি তোমালোকৰ ভাল নম্বৰ পোৱাৰ আশা আছে ডেফিনেটলি তোমালোকে এইবোৰ আগতীয়াকৈ পঢ়ি চাই ইয়াৰে তোমাৰ 90% কুৱেশ্যনছ কেৱল তুমি এইবোৰ ৰিভাইজ কৰিব লাগে। মইতো ভাবোঁ যে এজন টিচাৰৰ তুলনাত শিক্ষকসকলৰ দক্ষতা, কগনিটিভ ডেভেলপমেণ্ট, তাৰপিছত তোমাৰ পাৰ্চিভাৰেঞ্চ বহুত বেছি হয়। কাৰণ সিহঁতে একেটা সময়তে 6টা-7টা তোমাৰ ছাবজেক্ট সিহঁতে মেনেজ কৰে। এনেকুৱা নহয় যে আমি পঢ়া নাই, আমিও পঢ়িছোঁ সেই সময়ত। তথাপি বৰ্তমান ষ্টেজৰ কথা যদি কোৱা যায় তেতিয়াহ'লে সেইখিনিহে তোমাৰ বেছি প্ৰিফাৰেবল হয়। সেইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। এইটো কুৱেশ্যন চোৱা 15 আৰু 17ত আহি যোৱা কুৱেশ্যন হয়। এইখিনি চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। এইখিনি চোৱা, আৰু তোমালোকে যদি অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছা তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰা, কাৰণ মই গোটেইকেইটা প্ৰশ্ন প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰাই লৈছোঁ। ঠিক আছে, যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন তোমালোকে চাইছা, গোটেইখিনি ক্লিয়াৰ আছে তোমালোকৰ তোমাৰ 35টা ডিষ্ট্ৰিক্টৰ, তেতিয়াহ'লে তুমি আৰু নতুনকৈ চোৱাৰ দৰকাৰ নাই, সেইখিনি তুমি ৰিভিজন কৰা। আৰু যদি প্ৰেক্টিছ কৰা নাই তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকে এজ ইট ইজ প্ৰশ্ন তোমালোকৰ এক্সামত দেখিবলৈ পাবা। ঠিক আছে, আৰু তোমাৰ কিছুমান শ্বৰ্ট কুৱেশ্যন নতুনকৈ ইনক্লুড কৰিছে। আগতে ইমান শ্বৰ্ট কুৱেশ্যন অহা নাছিল, কিন্তু বৰ্তমান তোমাৰ বহুত শ্বৰ্ট কুৱেশ্যন আহে, লগতে MCQ আহে। ঠিক আছে, তো কেনেকুৱা আহে সেইখিনি আমি শেষৰ ফালে চাম। তোমালোকে চাই যোৱা প্ৰথমৰ পৰা শেষলৈকে। আৰু তোমালোকৰ বাকী এক্সামবোৰ যেনেকুৱা ভাল হৈছে তোমালোকে এই এক্সামটো ভাল কৰিব লাগিব। মা দেউতাকৰ মুখৰ ফালে অলপমান চাবা, কাৰণ মা দেউতাকে তোমালোকক ইমান পৰিশ্ৰম কৰি পঢ়ায়, এটা সকলোৰে আশা থাকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি। তো তোমালোকে মা দেউতাৰ মুখ উজ্জ্বল কৰাটো তোমালোকৰ দায়িত্ব। আৰু মা দেউতাই তোমালোকক যিমানখিনি পাৰে নিজৰ সৰ্বোচ্চ দিয়ে ল'ৰা ছোৱালীক। ঠিক আছে, যদি তুমি কোৱা যে আজি মোৰ মাকৰ বা দেউতাকৰ তোমাৰ হাৰ্টটো বিক্ৰী কৰিব লাগিব, তথাপি সিহঁতে বিক্ৰী কৰিব। এনেকুৱা হয় মা দেউতা। গতিকে মা দেউতাৰ সদায় তোমালোকে শিৰণত হ'বা। আৰু মা দেউতাৰ মুখৰ ফালে চোৱা যে কিমান মৰমীয়াল, সেইটো যিসকলৰ মা দেউতা নাই সেইসকলেহে বুজি পায়। তো তোমালোকে মা দেউতাকৰ মুখৰ ফালে চাই মুখটো যাতে উজ্জ্বল হয়, তাৰ কাৰণে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট ভাল কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰতো এতিয়া টকা পইচা দিয়াৰতো এতিয়ালৈকে যোগ্যতা হোৱা নাই, তো ৰিজাল্ট তুমি ভাল কৰি তোমালোকৰ মা দেউতাকক এটা উপহাৰ দিব পাৰা, তুমি গিফ্ট এটা দিব পাৰা, লাইফ লং গিফ্ট এইটো। তাৰপিছত চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এইখিনি চাই লোৱা। বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন।
এইখিনি চোৱা তাৰপিছত আছে এইখিনি এইখিনি প্ৰেক্টিছ কৰিবা তোমালোকে যিমান সোনকালে পাৰা তাৰপিছত চোৱা এইখিনি চোৱা এটা শব্দত এনসাৰ দিয়ে চোৱা এইবোৰ তোমাৰ শৰ্ট মাৰ্কৰ কুৱেশ্যন হয় এইখিনি তোমালোকে চোৱা যিবোৰ শৰ্ট মাৰ্কৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকে এনেকুৱা নহয় যে সেইবোৰ তুমি বহুত পঢ়িব লাগে এনেকুৱা নহয় তোমালোকৰ যদি কন্টেন্ট নলেজ আছে তোমালোকে এইবোৰ কুৱেশ্যন স্ক্ৰীনশ্বট মাৰা আৰু লগে লগে তোমালোকে এইবোৰ আনসাৰ লিখি যাবা ঠিক আছে তোমাৰ এবাৰ তুমি লিখিবা তাৰপিছত আকৌ এবাৰ ৰিভিজন মাৰিবা তোমাৰ এইখিনি হৈ যাব ঠিক আছে তো এইবোৰলৈ তোমালোকে প্ৰেছাৰ্ড হ'ব নালাগে তোমালোকে ইমান ৱৰিড হ'ব নালাগে তোমালোকে লাইটলি তোমালোকে এই বস্তুবোৰ কেৱল ৰিমেম্বাৰিঙৰ তোমালোকে জোৰ দিয়া ঠিক আছে মুখস্থ কৰিবলৈ মই নকওঁ ঠিক আছে মুখস্থ কৰা আৰু তোমাৰ মনত ৰখাৰ মাজত বহুত ডিফাৰেন্স আছে ঠিক আছে তো তোমালোকে মনত ৰাখা মুখস্থ নহয় তো তোমালোকৰ মনত তেতিয়াহে থাকিব যেতিয়া তোমাৰ কন্টেন্টবোৰ ক্লিয়াৰ থাকিব ঠিক আছে তাৰপিছত চোৱা এইখিনি আছে চোৱা এইখিনি তোমাৰ কোন কোন জিলাত আহিছে ইয়াতে গোটেইখিনি দিয়া আছে এইখিনি চাই লোৱা তোমালোকে এইবোৰ শৰ্ট মাৰ্কৰ কুৱেশ্যন এইবোৰ আহে এক্সামত এইখিনি চোৱা তাৰপিছত আছে তোমাৰ এইখিনি এইবোৰ চব ওৱান ৱৰ্ড কুৱেশ্যনছ হয় এইবোৰ ঠিক আছে মানে এটা ৱৰ্ডত তুমি আনসাৰ দিব লাগে তাৰপিছত তোমাৰ কেইটামান এইটো চোৱা ব্লেংকছ আছে তাৰপিছত আছে তোমাৰ এইখিনি তাৰপিছত চোৱা এইখিনি আছে এইবোৰ তোমাৰ 2 মাৰ্কছ বা 1 মাৰ্কৰ মিক্স আছে ইয়াতে ঠিক আছে এইটো চাই লোৱা তোমালোকে আৰু তোমালোকৰ সোশ্যাল সায়েন্সৰ যদি হিষ্ট্ৰীখিনি ভালদৰে ষ্টাডি আছে তেতিয়াহ'লে তোমালোকৰ ইয়াতে বহুত তোমালোকে ইজিলি পাই যাবা এইটো চোৱা এইখিনি চাই লোৱা এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট হয় এইখিনি চোৱা তাৰপিছত আছে এইকেইটা প্ৰশ্ন এইখিনি চোৱা এইখিনি চোৱা MCQ হয় MCQ আহে আজিকালি এক্সামত গতিকে তোমালোকে চাই ল'বা তো তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰিছা গমেই পোৱা যে হোৱাট টাইপ অফ কুৱেশ্যনছ উইল কাম ইন ইউৰ এক্সাম তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ হিষ্ট্ৰীৰ তোমালোকক সকলোৰে মোৰ হৃদয়ৰ পৰা শুভেচ্ছা জনালোঁ তোমালোকৰ এক্সাম যাতে সকলোৰে ভাল হয় আৰু তোমালোকে 7002824673 লাষ্টৰটো 3 হয় এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয় কল নকৰিবা কুৱেশ্যনটো পঠাই দিবা এক্সাম শেষ হোৱাৰ লগে লগে মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল হোৱাটছএপ গ্ৰুপতো জইন হ'বা যাতে তোমালোকৰ কোনো প্ৰব্লেম হ'লে মোৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰা হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'টিলৈ ধন্যবাদ